চাকৰি দিবি তই নিজে কামাই কৰি খাব নোৱাৰ কুকুৰ নিজে কামাই কৰি খাব নোৱাৰ জলহস্তি লোকৰ টকা খাই জলহস্তি হৈ আছে নেকি সালা মিছা কথা ক'ব নেকি ৰখি আছ তই এতিয়া গম পালি তই কিয় নামাৰিম হে আমাক কিমান জ্বলাই খাইছে নামাৰিম হে দেখা হৈছে অসমৰ একদম মস্ত ডাঙৰ ডকাইত ডকাইত মানে এনেকুৱা ডাঙৰ ডকাইত তেওঁ অসমত BMI GS নে কি এনেকুৱা এটা সংগঠনৰ নাম লৈ অসমৰ নিবনুৱাখিনিৰ পৰা এজন নিবনুৱাৰ পৰা একদম কম 30,000 আৰু একদম হাইছ 5 লাখ টকাকৈ লুটপাট চলাই আছে ৰেলৱেত চাকৰি নিযুক্তিকৰণ কৰিম বুলি আৰু তেওঁলোকে যোনখন ফৰ্ম বনাইছে তাত ৰেলৱেৰ লোগো লগোৱা আছে আৰু সাধাৰণ মানুহৰ পৰা ধৰি আজিলৈকে বহুতক চাকৰি দিম বুলি কৈ একদম লুটি পেলালে আৰু এই লুটি পেলোৱা আমি শুনা পোৱাত তাৰে 3-4জন মানুহ ছুইচাইড কৰিছে ধন ডেকাৰ কাৰণে আৰু লগতে এনেকুৱা সাংঘাতিক তেওঁ ক্ৰাইম কৰিছে তেওঁৰ লগত বহুতো মানুহ জড়িত হৈ আছে অকলে নাই আৰু যোনখিনি মানুহে এইখিনি উদঘাটন কৰিবলৈ যায় তেওঁলোকক হয়তো মাৰি পেলোৱাৰ ভাবি তুলিছে কালি চাওক কালি আমাক প্ৰহাৰ কৰিছে প্ৰহাৰ কৰাৰ লগতে আমি নুনমাটি থানাত কেছ দিছোঁ কেছ দিয়াৰ লগতে তেওঁলোকে দেখা পাইছে যে আমাক প্ৰহাৰ কৰিছে তাৰপাছত আজি এই ছোৱালী আহিছে বঙাইগাঁৱৰ পৰা তেওঁৰ পৰা 27 লাখ টকা লুটিছে ধন কুমাৰ ডেকাই অকল এই পৰা বাকী এই সোধক এই কি ক'ব গোটেইখিনি কথা এয়া শুনো আপোনাৰ পৰা কিমান মোৰ পৰা 27 লাখ টকা লুটিছে ধন কুমাৰ চাকৰি দিম কিয় দিব ৰেলৱে চাকৰি কি পোষ্ট মুন্সি মুন্সি বছৰ ৰেলৱে মালগুদাম মই মানে প্ৰথমতে লোগোটো দেখাইছে আমাক বহুত কেইটা প্ৰমাণ পত্ৰ দেখাইছে নথিত কয় যে ইউনিয়ন ফিজ হিচাপে টকাখিনি লৈছিলে আমাৰ নামত প্ৰথমতে ইউনিয়ন ফিজ হিচাপে কাৰ্ড বনাবৰ কাৰণে 30,000 পৰা 50,000 টকাৰ ভিতৰত লৈছিলে তাৰপিছত কিছুমান নানা ধৰণৰ নথি পত্ৰৰ কাৰণে এটা ডিমাণ্ড কৰিছিলে যে 1 লাখ কেতিয়াবা 2 লাখ সেনেকৈ বহুতৰ পৰা সেনেকৈ ডিমাণ্ড কৰিছিলে তাৰপিছত ক'লে যে যেতিয়া চাকৰিটোৰ কথা খবৰ ল'বলৈ আহিলোঁ ধন কুমাৰ ডেকাৰ তাতে তেতিয়া ক'লে যে তুমি তো একেলগে নোৱাৰিবা তো এটা গ্ৰুপ বনাব লাগিব 30জনীয়া গ্ৰুপ তো সেই 30জনীয়া গ্ৰুপৰ কাৰণে মোৰ লগৰ কেইজনমানক লৈ আহিলোঁ তো সিহঁতকো দেখালে এইখিনি কথা তাৰপিছত সিহঁতেও দিলে নগদ সিহঁতে 21,50,000 টকা দিছে ধন কুমাৰ ডেকা যেতিয়া মই যোৱা বছৰে 3 লাখ টকা দিছিলে 10 লাখ টকাৰ তেতিয়া মই ক'লে যে ভোটগণনাৰ পিছত আকৌ দিব কিন্তু এতিয়ালৈকে দিয়া নাই যেতিয়া মই টকাখিনি বিচাৰি আহিলোঁ ধন কুমাৰ ডেকাৰ তাতে তেতিয়া মোক অশ্লীল ব্যৱহাৰ আৰু হত্যাৰ ভাবুকি দিছিলে অশ্লীল ইংগিত আৰু হত্যাৰ ভাবুকি দি পেলাই মোক চুপ কৰাই থৈ দিছিলে কিমান জনৰ পৰা লৈছে এনেকুৱা টকা বহুত জনৰ পৰা গোটেই অসমত 50,000 লাখ এজন মানুহৰ দিছে কি এজন মানুহৰ দিছে মুঠতে লৈছে ন ক'ৰ পৰা আনে আপুনিটো এই ইউনিয়নত জড়িত আছে ক'ৰ পৰা আনে দাদা শুনক কিহৰ কাৰণে লয় কিন্তু আপুনি কি কৰিলে এই মানুহখিনি কাম দিম বুলি ক'লে তো আপুনি কামখিনি কৰিলে কামটো এটা মাজুলী এই ধেমাজি পৰা শিফটিং হৈছে শিফটিং হৈছে মানে চাকৰি নামত পইচা লৈ কাম কৰে হৈছে না চাকৰি ক'ত পালে না শিফটিং হৈছে দাদা কি শিফটিং না আপুনি মোবাইল গেম নালাগে সব লগাই ক'ব কওক শিফটিং বস্তু শিফটিং হৈছে না ফটো না চাকৰি কিহত হৈছে ব্যাখ্যা কৰক না শিফটিং হৈছে শিফটিং কি বস্তু না শিফটিং হৈছে কামলৈ গৈছে গভৰ্ণমেণ্টৰ অৰ্ডাৰ পাইছে গভৰ্ণমেণ্টৰ ইউনিয়নৰ ফালৰ পৰা দিছে আপোনাৰ ইউনিয়নে কেনেকৈ চাকৰি দিব এনে কেনেকৈ আৰে ইউনিয়নৰ ফালৰ পৰা আপোনাৰ শিফটিং কৰা হৈছে কাৰ আণ্ডাৰত দিছে ৰেলৱে ডিপাৰ্টমেণ্টত দিছে ৰেলৱে ডিপাৰ্টমেণ্টৰ পৰা এতিয়া আপুনি আমাৰ যিটো গেং লিষ্ট জমা দিব লাগে গেং লিষ্টটো আমি আপুনি হ'ল ইউনিয়ন হয় মই ৰেলৱে ডিপাৰ্টমেণ্ট আপুনি যদি মোক এজন ল'ৰা দিয়ে সেই ল'ৰাজনক আপুনি চাকৰি দিব পৰাকৈ আপোনাক ক্ষমতা দিছো মই আপুনি কনচালটেন্সি নেকি হয় আমাক গেং লিষ্ট জমা দিবৰ কাৰণে দাদা মানুহ দিছো চেয়াৰমেনে এটা কথাটো পাতক হয় না চেয়াৰমেনৰ আপুনি ৰিটেন দেখাব লাগিব আপুনি ৰিটেন দেখাব লাগিব দিয়ক দিছো এতিয়া দিছো সব এইখিনি টকা কিয় লৈ হৈছে 1 লাখ এই বস্তুটো কেনে কাৰণে লৈ আছিল এইটো ফটো মাৰি লওকচোন লাখ টকা কেৱল ধন কুমাৰ বেকাৰ নাম যিমান কেইজন লিডাৰ আছে সব নিজে নিজে কিমান লৈছে সব গম মোক যে দাদা দিছে মই কি অকলে আপুনি কিয় ল'লে মোক কিয় দিলে তেওঁলোকে নিজে নহয় তেওঁলোকে সাধাৰণ লেনদেন আপুনি পইচা নেকি ঘূৰাই দিব আজি যদি তেওঁলোকে যদি সঁচাকে মানুহ কেইজনক আনিব পাৰে যাৰ নামত দিছে তেওঁলোকে আৰু ৰিটাৰ্ণ দিয়ক দিয়ক হৈ যাব মই দায়িত্ব দিয়ক কালৈ লগে ডেকা ডাঙৰীয়া আমি সময় দিয়ক দাদা আপুনিতো লোৱাই নাই বুলি কৈছিলে টকা লোৱাই নাই তেওঁ যে সঁচা কথা যে কৈছে ন মানুহক এবাৰলৈ ক্ষমা কৰিব পাৰি তেখেতে সঁচা কথা কৈছেতো
পেমেণ্টখিনি কেতিয়া বেক কৰিব আমি পইচাখিনি কাইলৈ দিয়ক দাদা এওঁলোকৰ আণ্ডাৰত থকা 100-150 মানুহে চুইচাইড কৰিম বুলি কৈছে চুইচাইড কৰিম বুলি আপুনি কালি সময় এটা দিয়ক কিমান সময় আপুনি সময় দিয়ক আপোনাৰ কিমান টকা কিন্তু লিগেল এডভাইজাৰ ইয়াত থাকিব লাগিব 1 crore আৰু এজন আছে 1 crore টকা তেওঁ মোৰ হাতত দিছে কিয় উপায় মই 210 জন মানুহ তাৰে 38 জন পঞ্চালনে লৈছে বাকিখিনি আপুনি লৈছে ভিডিঅ' ৰাখিব দেই 55 নিজৰ কাৰ্ডৰ কাৰণে মই 50,000 দিছো আপুনি 55 ডেকা লৈছে আৰু তাৰ অৰ্ডাৰটো লাগিব চাকৰি নামত পইচা ল'ব নোৱাৰে টাইম এটা দিয়ক কাইলৈ টাইম দিয়ক কাইলৈ লিগেল এডভাইজাৰ আহি পাব লাগিব চবতছে ডাঙৰ কথা মই নিজেও সাংবাদিক হিচাপে কাম কৰিছো 6 বছৰ আজি 3 বছৰ 4 বছৰ কথা পাতি আছে নাই নাই ইয়াত ক্ষতিপূৰণ দিব লাগিব মই নিজে অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰা মানুহ মই ৰেডিঅ'ত বাদ দিছো মোৰ ক্ষতিপূৰণ আছে মই এটা জব বাদ দিছো 3 মাহৰ ভিতৰত চাকৰি হ'ব বুলি কৈছিলে ৰ'ব না আপোনালোকে মনে মনে থাকক মই আমাৰ ডেকাদাৰলৈকে একদম ডাঙৰ এটা পোনপটীয়া প্ৰশ্ন আপোনাক আমি প্ৰথমতে সুধিছিলো যে সংগঠনৰ নামত আপুনি লেনদেনত আপুনি গম পায় নে নাপায় তেতিয়া আপুনি ইয়াৰ ক্ষেত্ৰত কি উত্তৰ দিব আপোনাক কৈছিলো আইনী মই আছে বুলি কৈছিলো কিন্তু মোৰ ক্ষেত্ৰত নাই কৰা নাই আপোনাক ৰেকৰ্ডটো ৰিভিউ কৰিম নেকি মানে সেই এনে অভিযোগটো হয় বুলি কৈছে আপুনি যদি বদমাছ নহয় আপোনাক বেছি দাদা ইমিডিয়েট মাতক কিমান কিহৰ ফোনত কথা পাতিব দিয়া আছে এতিয়া কাইলৈকে পাম নে দাদা মানে আপুনি আহিব লাগিছিলে ইয়াৰে মানে 3-4 জন মানে মেম্বাৰ মানে আমাৰ যিটো চান্দাটো দিছিলে আপুনি ফোন কৰক এই চান্দাটো মানে এইটো মানে তেওঁলোকে ঘূৰাই বিচাৰিছে এতিয়া আপুনি এই বাকী প্ৰেচিডেণ্টক মাতক কাইলৈ সময় এটা দিয়ক 10টা বজাত আপুনি প্ৰেচিডেণ্টক ইমিডিয়েট মাতক আমি এক্সট্ৰিম লেভেলত যোৱা নাই দেই প্ৰেচিডেণ্ট আপোনাৰ হয় মনোৰঞ্জনক ফোন কৰক মনোৰঞ্জন কর নালাগে কোন মনোৰঞ্জন লগাই দিছো নাপাতে নাই আপনি ফোন কৰক আপুনি কিমান ফৰ্ড আৰু আপোনাৰ চাগে ওপৰ খাপৰ মানুহখিনি কিমান ফৰ্ড আপুনি কাইলৈ 10টা বজাত আহিব পাৰিব হয়নে ৰাষ্ট্ৰীয় বভাৰীয়ে বোলে মিছা কথা কৈছে 10টা লৈ আহক 10টা বজাত আহক আপোনালোক প্ৰেচিডেণ্ট নহয় জানো নাই পঞ্চায়ত দেখা নাই অহা নাই প্ৰেচিডেণ্ট ইয়াতে আছে জোনেলৰ গাড়ী তলতে আছে দেখোন জোনেলৰ গাড়ী তলতে আছে জোনেল প্ৰেচিডেণ্টৰ গাড়ী জোনেল প্ৰেচিডেণ্ট হেৰি নহয় জানো জোনেল সেক্ৰেটাৰী কোন হয় জোনেল এখন কাৰ গাড়ী এখন হ'ল এইটো এছিষ্টেণ্ট হে এইটো এখন জিঅ'টো এইখন ইছলাম নহয় জানো প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্ট মই এতিয়া প্ৰেচিডেণ্টে ফোন কৰিছো খালি 10টা বজাত আহিব 15 মিনিট পাব হেল্ল' নাই নাই আপুনি 10টা বজাত কালি আহি বাইকটো দিয়ক তেওঁলোকৰ সন্মুখত কালি কেলে আহিমহে আমি আমাৰ টাইম নাই ইমান ডাঙৰ ফৰ্ড নহয় আপোনাক মাতা নাই আপোনালোকৰ টাইমটো কৈছো আপোনালোকে জলকে মাতিব নহয় আমাক আহিম নহয় কালিলৈকে আমি নৰখোৱে এই পইচাটো আপোনালোকে বেক কৰক নতুবা আপোনালোকৰ জেল যাত্ৰা ডাইৰেক্ট কথা লিগেল ফিগেলৰ কথা নাথাকে আপোনালোকৰ কিবা এভিডেন্স আছে আমি আপোনাক বহুত ৰিকুৱেষ্ট কৰিলো মই তেখেতক 100 বাৰ জনাইছো মই আমাক মিছগাইড কৰিলে মই ঠিক আছে এইখিনি বাইদেউ ডিলেট হৈ যায় তেওঁৰ লগত কথোপকথনৰ প্ৰতিটো ৰেকৰ্ডিং মই আপোনালোকক দিম সকলো এভিডেন্স আছে তেখেতক মই 100 বাৰ ৰিকুৱেষ্ট কৰিছো ধন অসমৰ ল'ৰা ছোৱালীবিলাকক আৰু বিহাৰীজনে শোষণ কৰি আছে আপুনি পাৰ্টি কোঅপাৰেচন নকৰিব কাৰণ মই ৰেলৱে বৰ্ডত গৈ গোটেই কথাখিনি গম পাই আহিছো যোৱা 2-3 বছৰ ধৰি লাখ লাখ টকা প্ৰতিজন কেণ্ডিডেটৰ পৰা লৈ আছে আপোনালোকে যদি কাইলৈ এটা অপেন তেনেকে এটা নিউজ বজাই দিয়ে সকলো মানুহ আহিয়ে যাব আপোনালোকে প্ৰমাণ আৰু নালাগেই প্ৰমাণ মোৰ পৰা ল'বই নালাগে ৰাইজে দিব প্ৰমাণ মই কোনোৱে নহয় ধৰি ললো মই মিছা ৰাইজটো মিছা হ'ব নোৱাৰে ন এইটো জলপটকে ওলাই আছে তেওঁক মই 100 বাৰ ৰিকুৱেষ্ট কৰিছো এইটো এটা স্কেম হয় আপুনি ইয়াত অসমীয়া মানুহবিলাকক শোষণ কৰাত আপুনি বিহাৰীজনক সহায় নকৰিব আৰু যদি চাকৰি দিব পাৰে ৱেল এণ্ড গুড চাকৰি দিয়ক ভাল কথা কিন্তু তেওঁ মোৰ কথাটো নামানিলে তেখেতে মোৰ ফোন নধৰে আৰু